নমস্কাৰ সকলোকে। আজি আমি আৰু এটা টপিক ষ্টাৰ্ট কৰিম আসাম হিষ্ট্ৰী। এয়া হ'ল চুতীয়া ডাইনেষ্টি আৰু সতী সাধিনী। এই বিষয়ে আজি আমি পঢ়িম আৰু ইয়াৰ লগত থকা MCQs আজি আমি কমপ্লিট কৰিম। লাষ্ট ক্লাছত আমি যি পঢ়িছিলো জঙাল বলহু আছিলে আমাৰ লাষ্ট ক্লাছ। এটা হোমৱৰ্ক আছিলে। তাৰ আগৰ জঙাল বলহু টপিক শেষ কৰিলো, পাল বংশ শেষ কৰিলো। আজি আমি পঢ়িম চুতীয়া সাম্ৰাজ্য আৰু সতী সাধিনীৰ বিষয়ে। ঠিক আছে। পালসমূহৰ বিলুপ্তিৰ পিছত ব্ৰহ্মপুত্ৰ উজনি উপত্যকাত বহু ৰাজ্যৰ উদ্ভৱ হৈছিলে। তাৰে ভিতৰত চুতীয়া আৰু কছাৰীসকল আছিলে আটাইতকৈ শক্তিশালী। ঠিক আছে। কছাৰীসকলৰ বিষয়ে আমি পিছলৈ পঢ়িম। আজি আমি ষ্টাৰ্ট কৰিম কি লৈ সেয়া হ'ব চুতীয়াসকলৰ বিষয়ে। ঠিক আছে। চুতীয়া পৰিয়ালৰ মুৰব্বী হিচাপে বীৰপাল আছিলে চুতীয়া বংশৰ প্ৰতিষ্ঠাপক। অকে। চুতীয়া বংশৰ প্ৰতিষ্ঠাপক আছিলে কোন? বীৰপাল। ইয়াত চাবা চুতীয়া সাম্ৰাজ্য ইয়াত আমি অসমৰ মেপত দেখুৱাইছো। এইখিনি এৰিয়া চুতীয়া সাম্ৰাজ্যৰ অধীনত আছিলে। অকে। এই চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল। হ'ব। বীৰপালৰ আন এটা নাম আছিলে সেয়া হ'ব ৰবা মই ধুনীয়াকে ক্লিয়াৰ কৰি লওঁ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে কোন? বীৰপাল। বীৰপালৰ আৰু এটা নাম আছিলে গায়পাল। অকে। এতিয়া এটা ক্ৰনলজিকেলি মই প্ৰথমতে দেখুৱাই দিওঁ। আৰু বীৰপাল আছিলে কি? প্ৰতিষ্ঠাপক আছিলে চুতীয়া সাম্ৰাজ্যৰ। অকে। বীৰপালৰ পুত্ৰ আছিলে কোন? বীৰপালৰ পুত্ৰ আছিলে গৌৰী নাৰায়ণ। গৌৰী নাৰায়ণ। অকে। আৰু গৌৰী নাৰায়ণে কি কৰিছিলে? ৰাজধানী ৰতনপুৰত ৰাজধানী পাতিছিলে। আৰু তেতিয়াৰ পৰা তেখেতৰ নাম কি হৈছে? ৰত্নধ্বজ পাল। ৰত্নধ্বজ পাল। এটা ডায়েগ্ৰাম বনাই ললে ধুনীয়াকে মনত থাকিব। অকে। বীৰপালৰ আৰু এটা নাম গায়পাল, প্ৰতিষ্ঠাপক আছিলে চুতীয়া বংশৰ। আৰু বীৰপালৰ পুত্ৰ আছিলে গৌৰী নাৰায়ণ। গৌৰী নাৰায়ণে ৰতনপুৰৰ ৰাজধানী কৰিছিলে। তেতিয়াৰ পৰা তেখেতৰ নাম কি হৈ গৈছিলে? ৰত্নধ্বজ পাল। ঠিক আছে। আৰু ৰত্নধ্বজ পাল ঠিক আছে। ৰত্নধ্বজ পাল তেখেতৰ আৰু এটা নাম হ'ব। আৰু গৌৰী নাৰায়ণৰ আমি ইয়াত দুজন পুত্ৰৰ কথা উল্লেখ পাওঁ। গৌৰী নাৰায়ণৰ এজন পুত্ৰৰ নাম হল বিজয়ধ্বজ পাল। বিজয়ধ্বজ পাল, যিজনে বিয়া পাতিছিলে আমি সন্ধ্যাৰ শাসক নাম শুনিছিলো না আগতে, ইতিহাসত পঢ়িছিলো আগৰ চেপ্টাৰত। সন্ধ্যাৰ কন্যাক। ঠিক আছে। তাৰে গৌৰী নাৰায়ণৰ আৰু এজন পুত্ৰ নাম উল্লেখ আমি পোৱা নাই। সেইজন কি কৰি আছিলে? ষ্টাডি কৰি আছিলে গৌড়ত। গৌড়। ঠিক আছে। মানে কি হল, তেখেতৰ এই গৌৰী নাৰায়ণৰ সম্পৰ্ক ভাল আছিলে বংগৰ শাসকসকলৰ সৈতে। বংগ সেই বংগৰ এৰিয়া আছিলে গৌড়। গৌৰী নাৰায়ণৰ সম্পৰ্ক ভাল আছিলে বংগৰ শাসকসকলৰ সৈতে। সেই গৌৰী নাৰায়ণে তেখেতৰ এজন পুত্ৰক গৌড়লৈ উচ্চ শিক্ষাৰ বাবে পঠিয়াইছিলে। অকে। আৰু তাৰে গৌৰী নাৰায়ণৰ আৰু এজন পুত্ৰ বিজয়ধ্বজ পালে বিয়া পাতিছিলে সন্ধ্যাৰ কন্যাক। যেতিয়া এই পুত্ৰজন গৌৰী নাৰায়ণৰ পুত্ৰ উচ্চ শিক্ষাৰ কাৰণে গৌড়ত গৈছিলে, তেতিয়া সেই পুত্ৰজনৰ তাত মৃত্যু হৈছিলে। গৌড়ত কি হৈছিলে? মৃত্যু হৈছিলে। মৃত্যু। আৰু সেই সময়ত গৌৰী নাৰায়ণে কি কৰি আছিলে? সেই সময়ত গৌৰী নাৰায়ণে কুন্দিল নদীৰ পাৰত সিন্ধু ক্ষেত্ৰত এখন নগৰ নিৰ্মাণ কৰাই আছিলে। গৌৰী নাৰায়ণে সেই সময়ত কি কৰি আছিলে? এই দুজন পুত্ৰ নগৰ নিৰ্মাণ কৰি আছিলে। ক'ত? সিন্ধু ক্ষেত্ৰত। ঠিক আছে। কুন্দিল নদীৰ পাৰত। আৰু যেতিয়া তেখেতৰ পুত্ৰৰ মৃত্যু হৈছিলে গৌড়ত,
তেতিয়া গৌৰী নাৰায়ণে নগৰ নিৰ্মাণ কৰি আছিলে সিন্ধু ক্ষেত্ৰত, মানে কুন্দিল নদীৰ পাৰত। তেতিয়া এই মৃত্যুৰ হৈছিলে যে পুত্ৰৰ মৃতদেহ গৌৰী নাৰায়ণলৈ পঠিয়াইছিলে, ঠিক আছে। আৰু সেই সময়ত গৌৰী নাৰায়ণে এই সিন্ধু ক্ষেত্ৰৰ এৰিয়াতে এই মানে মৃতদেহ মানে কি কৰিছিলে, দাহ কৰিছিলে। আৰু সেই অঞ্চল তেতিয়াৰ পৰাই দাহ কৰাৰ পিছৰ পৰাই সেই এৰিয়া কি নাম, শদিয়া নামে পৰিচিত। ওকে, সেই অঞ্চলে শদিয়া নামে পৰিচিত। আৰু এই শদিয়াতে চুতীয়াসকলৰ স্থায়ী ৰাজধানী বৃহৎ পৰিসৰ গঢ়ি উঠিছিলে। ওকে, এইখিনিলৈকে ক্লিয়াৰ। তাৰপিছত কি হৈছিলে, চুতীয়া ৰাজ্যৰ শেষৰ শক্তিশালী শাসক আছিলে লাষ্ট ৰুলাৰ। এইখিনিলৈকে আমি এইটো এৰিয়া বুজি পালো। লাষ্ট মানে শাসক, শেষৰজন শাসক, শক্তিশালী শাসক যদি আমি ক'ব পাৰো, শক্তিশালী শাসক আছিলে লাষ্ট। লাষ্ট শক্তিশালী শাসক আছিলে কোন, সেইজন হল ধীৰ নাৰায়ণ। ধীৰ নাৰায়ণ, ধীৰ নাৰায়ণ। তেখেতৰ আন এটা নাম আছিলে কি, ধৰ্মধ্বজ পাল। ধৰ্মধ্বজ পাল, ওকে। আৰু ধৰ্মধ্বজ পালৰ পুত্ৰ আছিলে, নাবালক আছিলে সেই সময়ত। যেতিয়া মানে এই ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল শেষৰজন শাসকৰ মৃত্যু হৈছিলে, সেই সময়ত তেখেতৰ পুত্ৰ আছিলে সাধক নাৰায়ণ, নাবালক, ঠিক আছে। সাধক নাৰায়ণ আছিলে তেখেতৰ পুত্ৰ, সাধক নাৰায়ণ। আৰু সেই সময়ত তেখেত কি আছিলে, নাবালক আছিলে, সৰু আছিলে। আৰু সেই ধীৰ নাৰায়ণৰ মৃত্যুৰ পিছত, তেখেতৰতো মৃত্যু হৈছে, মৃত্যুৰ সময়ত কি হৈছিলে, ধীৰ নাৰায়ণৰ পুত্ৰ সাধক নাৰায়ণ নাবালক আছিলে। তেতিয়া তেখেতৰ যেতিয়া মৃত্যু হৈ যায়, মৃত্যু হোৱাৰ পিছত সিংহাসনত বহিছিলে কোন, নীতিপাল। সিংহাসনত বহিছিলে নীতিপাল। নীতিপাল কোন হয়, তেখেতৰ জোঁৱাই হয়। তেখেতৰ ধৰ্মধ্বজ পালৰ জোঁৱাই নীতিপাল সিংহাসনত বহে। নীতিপালৰ ৱাইফ কোন আছিলে, মানে জোঁৱাই মানে তেখেতৰ সাধনী, সতী সাধনী যে আমি কওঁ, এই সাধনী আছিলে ধৰ্মনাৰায়ণ বা ধৰ্মধ্বজ পালৰ কন্যা। আৰু এই সাধনীক বিয়া পাতিছিলে নীতিপালে। আৰু নীতিপাল হৈছিলে ধৰ্মধ্বজ পালৰ পিছত শেষৰ শাসক। আৰু নীতিপাল এজন ৰজা পুত্ৰ নাছিলে, সাধাৰণ ল'ৰা আছিলে। তেখেতে মানে কি হৈছিলে, যেতিয়া স্বয়ম্বৰ হয় আগৰ সময়ত, এই সাধনী বিয়াৰ স্বয়ম্বৰত কিছুমান কি টেষ্ট পৰীক্ষাত উত্তীৰ্ণ হৈছিলে নীতিপাল। সেই নীতিপালে সাধনীক বিয়া পাতিছিলে। আৰু সেই সময়ত ধৰ্মধ্বজ পালৰ মৃত্যুৰ পিছত তেখেত শাসক হৈছিলে। কিন্তু পৰাক্ৰমী শাসক নাছিলে নীতিপাল, অকল ভোগ বিলাসতে ব্যস্ত আছিল। ওকে, এইখিনি এটা ৰাফ পিকচাৰ দিলো মই চুতীয়া বংশৰ। আৰু এবাৰ ৰিপিট কৰো, সেয়া কি হব, চুতীয়া বংশৰ প্ৰতিষ্ঠাপক কোন, বীৰপাল। বীৰপালৰ আন এটা নাম কি, গায়পাল। ওকে, এইখিনি ৰাফ এটা ষ্টাডি পালো। বীৰপাল প্ৰতিষ্ঠাপক, বীৰপালৰ আন এটা নাম গায়পাল, এটা হল কি প্ৰতিষ্ঠাপক হল। চ' বীৰপালৰ পুত্ৰ কোন, গৌৰী নাৰায়ণ। গৌৰী নাৰায়ণে কি কৰিছিলে, ৰতনপুৰৰ ৰাজধানী পাতিছিলে। তেতিয়া তেখেতে নাম কি লৈছিলে, ৰত্নধ্বজ পাল। গৌৰী নাৰায়ণৰ দুজন পুত্ৰ, ওকে, দুজন পুত্ৰৰ বিষয়ে আমি পাইছো নোটছত, সেয়া পঢ়ি আছো, মানে বুজাই আছো। এজন পুত্ৰৰ নাম কি হল, বিজয়ধ্বজ পাল, যিজনে সন্ধ্যাৰ কন্যাক বিয়া পাতিছিলে। আৰু এজন পুত্ৰ কি পঢ়িবলৈ গৈছিলে ক'ত, গৌড়ত, আৰু তাত তেখেতৰ কি হৈছিলে, মৃত্যু হৈছিলে। আৰু সেই সময়ত গৌৰী নাৰায়ণৰ গৌড়ৰ মানে বংগৰ শাসকৰ লগত ভাল সম্পৰ্ক আছিলে। সেয়েহে তেখেতৰ পুত্ৰ গৌড়ত পঠিয়াইছিলে পঢ়াৰ কাৰণে। আৰু যেতিয়া তেখেতৰ পুত্ৰৰ মৃত্যু হৈছিলে, সেই সময়ত তেখেতে নগৰ প্ৰতিষ্ঠা কৰি আছিলে সিন্ধু ক্ষেত্ৰত, কুন্দিল নদীৰ পাৰত। আৰু সেই অঞ্চলতে তেখেতৰ পুত্ৰৰ মৃতদেহ দাহ কৰি আছিলে। আৰু তেতিয়াৰ পৰা সেই অঞ্চলৰ নাম শদিয়া নামে পৰিচিত। আৰু সেই শদিয়াতে চুতীয়াসকলে এক বৃহৎ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। আৰু চুতীয়া বংশৰ শেষৰজন পৰাক্ৰমী শাসক আছিলে, শেষৰজন আছিলে কোন, ধীৰ নাৰায়ণ। ধীৰ নাৰায়ণৰ আন এটা নাম কি আছিলে, ধৰ্মধ্বজ পাল। আৰু ধীৰ নাৰায়ণৰ যেতিয়া মৃত্যু হৈছিলে, সেই মৃত্যুৰ সময়ত তেখেতৰ পুত্ৰ সাধক নাৰায়ণ বা কি, সাধক নাৰায়ণৰ আন কি হৈছিলে, সেই সময়ত তেখেতৰ পুত্ৰ সাধক নাৰায়ণ আছিলে নাবালক, সৰু আছিলে। সেয়ে ধীৰ নাৰায়ণৰ মৃত্যুৰ পিছত সিংহাসনত বহিছিলে কোন, তেখেতৰ জোঁৱাই নীতিপাল। আৰু নীতিপালে তেখেত মানে ধীৰ নাৰায়ণৰ মানে কন্যা জীয়েক কোন, সাধনীক বিয়া পাতিছিলে। আৰু নীতিপাল কোনো ৰাজবংশৰ ল'ৰা নাছিলে, সাধাৰণ মানে ল'ৰা আছিলে, ঠিক আছে। আৰু নীতিপাল তেনেকুৱা পৰাক্ৰমী শাসক নাছিলে, অকল ভোগ বিলাসত ব্যস্ত আছিলে। তাৰ পৰাই মানে চুতীয়া সাম্ৰাজ্যৰ পতন আৰম্ভ হৈ গৈছিলে নীতিপালৰ সময়ৰ পৰা। আৰু তাৰ পিছত এই চুতীয়া সাম্ৰাজ্যক অধিগ্ৰহণ কৰিছিলে আহোম ৰজা চুহুংমুঙে 1523 খ্ৰীষ্টাব্দত। চুহুংমুঙে কি কৰিছিলে, চুতীয়া সাম্ৰাজ্য
আক্ৰমণ কৰি নিজৰ অধীন কৰি লৈছিলে ওকে এইখিনি বুজি পালো এটা ৰাফ পিকচাৰ তোমালোকক আঁকি থব পাৰা এনেকুৱা পিকচাৰ পঢ়িলে ফটাফট শেষ কৰিব পাৰা পঢ়ি ওকে সো ইয়াত চুতীয়া বংশৰ বিষয়ে নোটছ আমি পঢ়ো যেটো অলপ আগতে বনাইছিলো আমি চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল বীৰপাল তেওঁৰ আৰু এটা নাম কি গায়পাল তেওঁলোকৰ কি হৈছিলে কিংবদন্তি ভীষ্মকৰ বংশধৰ আছিলে চুতীয়াসকল আৰু বীৰপালৰ পুত্ৰ আমি পাইছো গৌৰী নাৰায়ণ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ৰতনপুৰত তেখেতৰ ৰাজধানী স্থাপন কৰি ৰত্নধ্বজ পাল নামটো গ্ৰহণ কৰে আৰু সন্ধ্যাৰ কন্যা তেওঁৰ পুত্ৰ মানে এই বিজয়ধ্বজ পালৰ সৈতে বিয়া দিছিলে ঠিক আছে তাৰ পিছত তেখেতৰ মৃত্যুৰ তেওঁৰ মৃত পুত্ৰৰ মৃতদেহ কুন্দিল নদীৰ পাৰৰ সিন্ধু ক্ষেত্ৰৰ এখন চহৰত দাহ কৰা হৈছিল যাৰ বাবে সেই স্থান শদিয়া নামে জনাজাত ওকে চুতীয়া ৰাজ্যৰ সেই শক্তিশালী শাসক আছিল কোন ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল আৰু ধীৰ নাৰায়ণ উত্তৰাধিকাৰী আছিল কিন্তু তেখেতৰ জোৱাই নীতিপাল মানে তেখেতৰ পত্নী সাধনী আৰু চুতীয়া ৰাজ্যক 1523 খ্ৰীষ্টাব্দত চুহুংমুঙে আহোম ৰাজ্যৰ লগত সংযুক্ত কৰিছিল ওকে এই কিন্তু বাকি হৈ গ'ল 1523 খ্ৰীষ্টাব্দত চুহুংমুঙে আহোম ৰাজ্যৰ লগত সংযুক্ত কৰিছিল আৰু নীতিপালক হত্যা কৰিছিল নীতিপাল যে অলপ আগত পাইছো সাধনীক বিয়া পাতিছিল ওকে তো এই এৰিয়াটো চুতীয়া সাম্ৰাজ্য আৰু ইয়াত আছিলে কি শদিয়া ওকে আমি ইয়াৰ পৰা গম পালো যে শদিয়া নাম কেনেকৈ আহিল ঠিক আছে এতিয়া সাধনীৰ বিষয়ে অলপ পঢ়ো সতী সাধনী সাধনী হ'ল চুতীয়া ৰজা ধীৰ নাৰায়ণৰ জীয়েক পঢ়িছো অলপ আগত আৰু অশেষ সাধনাৰ অন্তত তেখেতৰ জন্ম হৈছিলে কাৰণে তেওঁৰ নাম কি সাধনী ৰখা হৈছিল নীতিপাল নামৰ এজন সাধাৰণ গৰু ৰখীয়াৰ সৈতে সাধনীৰ বিয়া হৈছিল কাৰণ সাধনীৰ স্বয়ম্বৰত লোৱা পৰীক্ষাত নীতিপাল উত্তীৰ্ণ হৈছে আমি ইতিমধ্যে পঢ়িলো এইখিনি নীতিপাল এজন অনুপযুক্ত শাসক আছিল যি ভোগ বিলাসত মজগুল হৈ আছিলে আৰু কাৰণ তেখেতৰ ৰজাৰ গুণ নাছিলেই কাৰণ তেখেতৰ ৰজাৰ পুত্ৰ নাছিলে বা তেনেকুৱা পৰিৱেশত তেখেতৰ ডাঙৰ দীঘল হোৱা নাছিলে সো অকল ৰজা হোৱাৰ পিছত ইমান পাৱাৰ ইমান মানে ধুনীয়া মানে ৰাজপ্ৰশাসত থাকি অকল ভোগ বিলাসতে মজগুল হৈ আছিল অভিজ্ঞ মন্ত্ৰীসকলক অব্যাহতি দি মানে তেওঁলোকক ৰিজাইন কৰিব দিছিল আৰু ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিছিলে নীতিপালে কাৰণ শাসন কৰিব নাজানিছিলে ভালকৈ আৰু ৰাণী সাধনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাছিলে সাধনী দেখিছে যে নীতিপালে ভালকৈ চম্ভালিব পৰা নাই ৰাজ্যখন কাৰণ ৰজাৰ এক্সপিৰিয়েন্স নাছিলে অভিজ্ঞতা নাছিলে সব উলট পালট কৰি আছিলে আৰু সাধনীয়ে বহু চেষ্টা কৰিছিলে পৰিস্থিতি সম্পূৰ্ণৰূপে মানে নিয়ন্ত্ৰণ কৰিবলৈ কিন্তু তেখেত সাকসেস হোৱা নাছিলে ভালকৈ আৰু 1523 চনত সেই সুযোগ লৈ চুহুংমুঙে চুতীয়া ৰাজ্য কি কৰিছিলে আক্ৰমণ কৰি নিজৰ অধীনলৈ আনিছিলে ওকে চুতীয়া ৰাজ্যৰ দুৰ্বলতাৰ পৰা ক্লিয়াৰলি গম পাই গৈছিলে 1523 চনত চুহুংমুঙে মনত ৰাখিবা এইটো ইম্পৰ্টেন্ট ডেট আৰু সাধনীয়ে কি কৰিছিলে 120 জনীয়া মহিলা যোদ্ধাৰ এটা গোট বনাই পাহাৰৰ পৰা শত্ৰুৰ ওপৰত ডাঙৰ ডাঙৰ শিল বগৰাই প্ৰতিৰক্ষাৰ প্ৰয়াস কৰিছিলে তেওঁলোক অলপ পাহাৰ এৰিয়াত আছিলেতো তেতিয়া মানে যেতিয়া আহোমে আক্ৰমণ কৰিছিলে তেওঁলোকক তেতিয়া সাধনীয়ে যেতিয়া দেখিছে যে নীতিপালে ভালকৈ তো চম্ভালিব পৰা নাই যুদ্ধ কৰিব পৰা নাই তেতিয়া সাধনীয়ে কি কৰিছিল যে মহিলা গোট যুঁজাৰু বনাই কি কৰিছিলে 120 জনীয়া মহিলা গোট বনাই যুঁজিছিলে আৰু তেখেতৰ টেকনিক কি আছিলে পাহাৰৰ পৰা ডাঙৰ ডাঙৰ শিল বগৰাই প্ৰতিৰক্ষাৰ মানে চেষ্টা কৰিছিলে আৰু যুদ্ধত নীতিপাল আৰু তেওঁৰ পুত্ৰৰ মৃত্যু হয় তেওঁলোকৰ শিৰচ্ছেদ কৰি মূৰ দুটা চৰাইদেউ পাহাৰত পুতি থোৱা হৈছিল ওকে আৰু যুদ্ধৰ অন্তত যুদ্ধ যেতিয়া শেষ হৈ গৈছিলে নীতিপালৰ মৃত্যু হৈছিলে নীতিপালৰ পুত্ৰৰ মৃত্যু হৈছিলে আৰু যুদ্ধৰ অন্তত শদিয়া খোৱা গোহাঁই আহোম বিষয়া এজনে মানে সাধনীক বিয়াৰ প্ৰস্তাৱ দিছিলে আৰু সাধনীয়ে কি কৰিলে তেতিয়া আকৌ বিয়াতকৈ মৃত্যুত খাবতি লৈছিলে কাৰণ তেখেতে সতী আছিলে তেখেতে বিচৰা নাছিলে যে মোৰ হাজবেণ্ড নীতিপাল ডেথ হৈছে এতিয়া মই কেনেকৈ শদিয়া খোৱা গোহাঁই বা আহোমৰ এজন বিষয়াৰ লগত বিবাহত আবদ্ধ হওঁ বিবাহতকৈ তেখেতে মৃত্যুক শ্ৰেষ্ঠ বুলি ভাবি তেখেতৰ সতীত্বক প্ৰাধান্য দি এপ্ৰিল মাহৰ 21 তাৰিখে চন্দ্ৰগিৰি পাহাৰৰ পৰা জঁপিয়াই তেখেতে নিজে বলিদান দিছিলে মানে নিজে আত্মহত্যা কৰিছিলে প্ৰাণ ত্যাগ কৰিছিলে সাধনী সেইকাৰণে সাধনীক আমি সতী সাধনী বুলি কওঁ আৰু প্ৰত্যেক বছৰ এপ্ৰিল মাহৰ 21 তাৰিখ আমি সতী সাধনী দিৱস পালন কৰো আৰু লোকেল হলিডেও এজ এ হলিডেও দিয়া হয় প্ৰত্যেক মাহৰ 21 তাৰিখ মনত ৰাখিবা সতী সাধনী দিৱস প্ৰত্যেক এপ্ৰিল মাহৰ 21 তাৰিখে সতী সাধনী দিৱস পালন কৰা হয় ইম্পৰ্টেন্ট ডেট হয় আৰু সতী সাধনী কোন পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিলে এয়া চন্দ্ৰগিৰি পাহাৰৰ পৰা ওকে সো আমি এনেকৈ কি কৰিম সৰু সৰু টপিক এটাৰ পিছত এটা ক্ৰনলজিক্যালি আনি আমি আসাম হিষ্ট্ৰী কমপ্লিট কৰিম কাৰণ একেৰাহে ডাইৰেক্ট কৰি গ'লে কনফিউজন হ'ব ইম্পৰ্টেন্ট টপিকবোৰ পঢ়িম আজি আমি পঢ়িলো চুতীয়া বংশৰ বিষয়ে এটা মেপছ গুটি দি দিলো এনেকৈ মেপ বনালে নোটছতকৈ এনেকৈ মেপ বনালে ধুনীয়াকৈ পঢ়ি ল'ব পাৰিবা নোটছ ৰাখিবা লগতে লিখি মেপ এটা এনেকৈ লিখি থবা ফটাফট
সোনকালে গম পাব পাৰিব এনেকুৱা মেপ এনেকুৱা যে আমি ষ্ট্ৰাকচাৰো দিলো এইটো ষ্ট্ৰাকচাৰৰ গোটেই ছবি আঁকি দিলো কেনেকুৱা কি প্ৰতিষ্ঠাপক কি ল'ৰা নাম কি হা এনেকুৱা বনাই ল'বা কপিত সো চুতীয়া বংশৰ বিষয়ে পঢ়িলো সতী সাধনীৰ বিষয়ে পঢ়িলো ইয়াৰ ৰিলেটেড আমি কিছু এমচিকিউজ প্ৰেক্টিছ কৰো ওকে তো চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল ওকে বীৰপাল নেক্সট বীৰপালৰ আন এটা নাম কি আছিলে বীৰপালৰ আন এটা নাম আছিলে অপচন নম্বৰ বি গায়পাল চুতীয়া ৰজাসকলে নিজকে কোন বংশৰ বুলি দাবী কৰিছিলে ভীষ্মকৰ বংশধৰ বীৰপালৰ পুত্ৰ বুঢ়ী নাৰায়ণে ৰাজধানী ক'ত স্থাপন কৰিছিলে সেয়া ৰতনপুৰ আৰু ৰতনপুৰৰ ৰাজধানী স্থাপন কৰি নিজৰ নাম ৰত্নধ্বজপাল দিছিলে চুতীয়া ৰাজ্যৰ শেষ শক্তিশালী শাসক কোন আছিলে চুতীয়া ৰাজ্যৰ শেষ শক্তিশালী শাসক আছিলে ধীৰ নাৰায়ণ দেই শক্তিশালী শাসক আছিলে ধীৰ নাৰায়ণৰ মৃত্যুৰ পিছত নীতিপাল হৈছিলে তেখেতৰ জোৱাইক শাসক ওকে আৰু ধীৰ নাৰায়ণৰ উত্তৰাধিকাৰী কোন আছিলে সি আছিলে নীতিপাল তাৰপিছত আহোমসকলে কোন চনত চুতীয়া ৰাজ্য দখল কৰিছিলে আহোমসকলে 1523 চনত চুতীয়া ৰাজ্য দখল কৰিছিলে নীতিপাল কাৰ স্বামী আছিলে নীতিপাল আছিলে সতী সাধনীৰ স্বামী সতী সাধনী কোন আছিলে চুতীয়া ৰাজ্যৰ ৰাণী আছিলে তেখেতৰ পিতৃ কোন আছিলে ধীৰ নাৰায়ণ ওকে নেক্সট সতী সাধনী কাৰ পত্নী এইটো আকৌ ঘূৰি আহিলে সেয়া হ'ল নীতিপালৰ অপচন নম্বৰ বি সতী সাধনী কি নামেৰে কিয় পৰিচিত কাৰণ তেখেতৰ স্বামীৰ মৃত্যুৰ পিছত আত্মবলিদান দিছিলে সতীত্ব তেখেতে দেখুৱাইছিলে সেইকাৰণে তেখেতৰ নাম স্বামীৰ মৃত্যুৰ পিছত আত্মবলিদান দিয়াৰ বাবে সতী সাধনী হৈছিলে 1523 চনত কোন ৰাজ্যই চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিলে আহোম অপচন নম্বৰ চি আহোমসকলৰ ৰাজা চুহুংমুঙে 1523 চনত চুতীয়া ৰাজ্য আক্ৰমণ কৰি নিজৰ অধীনলৈ আনিছিল সাধনীয়ে গঠন কৰা মহিলা যুঁজাৰু বাহিনীত প্ৰায় কিমান গৰাকী মহিলা আছিলে 120 জনীয়া মহিলা গোট স্থাপন কৰিছিলে ওকে সতী সাধনী কোন পাহাৰৰ পৰা জপিয়াই আত্মবলিদান দিছিলে সেয়া হ'ল চন্দ্ৰগিৰি ঠিক আছে চন্দ্ৰগিৰি পাহাৰৰ পৰা অপচন নম্বৰ বি সতী সাধনী দিৱস কেতিয়া পালন কৰা হয় ইম্পৰ্টেন্ট সতী সাধনী দিৱস পালন কৰা হয় প্ৰত্যেক এপ্ৰিল মাহৰ 21 তাৰিখ ওকে আৰু সতী সাধনী কিহৰ প্ৰতীক হিচাপে স্মৰণ কৰা হয় সাহস ত্যাগ আৰু আত্মবলিদান সতী সাধনী কোন ৰাজ্যৰ সৈতে জড়িত আছিলে আহোম নহয় চুতীয়া অপচন নম্বৰ চি ওকে সো এয়া হ'ল চুতীয়া সাম্ৰাজ্যৰ বিষয়ে আমি পঢ়িলো শেষ কৰিলো আৰু সতী সাধনীৰ বিষয়ে পঢ়িলো নেক্সট ক্লাছত আমি পঢ়িম কছাৰী ৰজাৰ বিষয়ে ঠিক আছে কছাৰী ৰজা আৰু কোচ সকলৰ বিষয়ে আমি পঢ়িম নেক্সট ক্লাছত ওকে সো আজি ভিডিও ইয়াতে সামৰিছো নেক্সট ভিডিওত আমি কছাৰী বংশ আৰু কোচ বংশৰ বিষয়ে পঢ়িম সো আমাৰ এই আসাম হিষ্ট্ৰী যে ইতিহাসৰ যেটো ভিডিও সিৰিজ ৰখাই আছো মোৰ লগত জড়িত থাকিবা চেনেলত সাবস্ক্ৰাইব কৰিবা আৰু মোৰ কি কয় টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তলত হেতু নিশ্চয়কৈ জয়েন কৰিবা গোটেই নোটছ মই তাতে দিম সো ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব নিশ্চয় কৰিবা নেক্সট আমি আৰু এটা ভিডিও লৈ আহিম জড়িত থাকিবা মোৰ লগত সো ভালকৈ থাকা তেতিয়ালৈকে ভালকৈ পঢ়া আকৌ নেক্সট ব্লগ পাম বাই